অসমৰ গাঁৱে গাঁৱে আৰম্ভ হৈছে কিষাণ পঞ্জীয়ন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি। হয়, আপুনি যদি এজন কৃষক হয় আৰু আপুনি যদি চৰকাৰী আঁচনিৰ সুবিধাসমূহ লাভ কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপুনি কিন্তু কিষাণ পঞ্জীয়নটো কৰিব লাগিব। আৰু এই বিষয়ে কিন্তু অসমৰ কৃষক মন্ত্ৰী পীয়ুষ হাজৰিকাই এই বিষয়ে কিন্তু ঘোষণা কৰিছে আৰু তেখেতৰ ফেচবুকৰ পেজত কেইবাবাৰো তেখেতে পোষ্ট কৰিছে আৰু এই বিষয়টোলৈ কিন্তু তেখেতে কেইবাবাৰো ঘোষণা কৰিছে। যেনে এতিয়া কথা হ'ল, আপুনি এজন কৃষক হিচাপে চৰকাৰী আঁচনিসমূহ পোৱাৰ উপৰিও আপুনি আপোনাৰ খেতিডৰাৰ বাবে যেনেকৈ সাৰ ক্ৰয় কৰিবলৈ যাব, ভৱিষ্যতত কিন্তু তেতিয়া আপোনাৰ এই ফাৰ্মাৰ আইডি কাৰ্ডখন বা আপোনাৰ যিটো কিষাণ পঞ্জীয়ন আইডি, এইটো কিন্তু প্ৰয়োজন হৈ পৰিব। আপোনালোকে ভৱিষ্যতত এইটো নোহোৱাকৈ খেতিডৰাও কৰিব নোৱাৰিব। গতিকে প্ৰত্যেকজন কৃষকে কিন্তু ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাটো অত্যন্ত বাঞ্ছনীয়। আৰু আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে আপোনালোকে চেল্ফ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে CSC আইডি নোহোৱাকৈ কেনেকৈ আপোনালোকে কিষাণ পঞ্জীয়নটো কৰিব পাৰিব। অ'কে, আৰু এটা কথা, আপোনালোকে হয়তো বহুতেই ভাবি আছে যে যিসকলে খেতি কৰে সেইসকলৰ হয়তো প্ৰয়োজন হ'ব কিষাণ কাৰ্ডখন। আপোনালোকে তেনেকুৱাকৈ নাভাবিব, কিয়নো এতিয়া কিন্তু আৰু বহুতো কেইবাটাও দিশ সামৰি লোৱা হৈছে। যেনেকৈ যিসকলে নেকি পল্ট্ৰি ফাৰ্ম অৰ্থাৎ ব্ৰইলাৰ মুৰ্গী ফাৰ্ম কৰে, বা যিসকলে ফিচাৰী অৰ্থাৎ মাছৰ লগত মীন পালন কৰে, বা যিসকলে গাহৰি পালন কৰে, এই সকলো ধৰণৰ ব্যক্তিসকলক কিন্তু ইয়াতে সামৰি লোৱা হৈছে। আৰু আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে যে কোন কোন কেটেগৰীৰ মানুহসমূহক ইয়াতে সামৰি লোৱা হৈছে। এনেকুৱাকৈ যিসকলৰ নেকি নিজৰ মাটি নাই, সেইসকলেও কিন্তু ইয়াতে ৰেজিষ্টাৰ কৰিব পাৰিব বা ৰেজিষ্ট্ৰি কৰিব পাৰিব। তো এতিয়া যেনক বেছি কথা নাপাতি মই আপোনালোকক দেখুৱাই আছোঁ যে আপোনালোকে ফাৰ্মাৰ CSC আইডি নোহোৱাকৈ কেনেকৈ আপোনালোকে কিষাণ পঞ্জীয়নটো কৰিব পাৰিব। যেনেকৈ ফ্ৰেণ্ডসকল, আপোনালোকে আপোনাৰ নিজৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰাৰ বাবে বা ফাৰ্মাৰ আইডি কাৰ্ডখন বনোৱাৰ বাবে কিন্তু প্ৰথমতে আপোনালোকে এই যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন পৰ্টেল আছে, এই পৰ্টেলটোলৈ আহিব লাগিব। অ'কে, তো আপোনালোকে জাষ্ট কি কৰিব, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিব, অথবা আপোনালোকে জাষ্ট আপোনাৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি এগ্ৰিষ্টাক আসাম বুলি লিখি সাৰ্চ কৰি দিব। ওকে, সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট আপোনালোকে দেখিব আছে, ইয়াতে ক্লিক কৰি দিলে, ইয়াতে ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ সন্মুখত ওয়েবসাইটটো বা পোৰ্টেলটো ওপেন হ'ব। এতিয়া চাওক তেনেকলে আপোনালোকে দেখিব আছে এনেকৈ আহি গৈছে। এতিয়া যিসকল মানুহৰ হাতত নেকি অলৰেডি CSC আইডি আছে, সেইসকল ব্যক্তি কিন্তু এই যেটো অপচন দেখিব আছে লগইন হয় CSC, ইয়াতে ক্লিক কৰি কি কৰিব পাৰিব, CSC আইডিৰ পাছৱৰ্ড বহাই লগইন কৰিব পাৰিব। ওকে, তো আপোনালোকৰ হাতত যদি CSC আইডি নাই, তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, সেই প্ৰচেছটো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। অৰ্থাৎ আপোনালোকে উইদাউট CSC আইডিৰ জৰিয়তে কেনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কিষাণ পঞ্জীয়নটো কৰিব পাৰিব। এইটো সাইডত আপোনালোকে দেখিবলৈ পাইছে লগইন এছাস আপোনালোকে দেখিছে। আপোনালোকে জাষ্ট কি কৰিব লাগিব, অফিচিয়েল লগইন আৰু এটা হ'ল ফাৰ্মাৰ লগইন। আপোনালোকে কি কৰিব লাগিব, এই যেটো ফাৰ্মাৰ অপচন আছে, ফাৰ্মাৰ অপচনত ক্লিক কৰিব। ওকে, ফাৰ্মাৰ অপচনত ক্লিক কৰাৰ পিছত ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড এণ্টাৰ কৰিবলৈ দিছে। এতিয়া আপুনি যেহেতু এতিয়ালৈকে ইয়াতে ৰেজিষ্টাৰ কৰা নাই, তাৰ বাবে আপোনালোকে কিন্তু আপোনাৰ মোবাইল নাম্বাৰ বা পাছৱৰ্ডটো আপোনালোকে এণ্টাৰ কৰিব নোৱাৰে বা আপোনাৰ হাতত নাই। তো ফাৰ্ষ্ট অফ অল আপোনালোকে কি কৰিব লাগিব, ইয়াতে আপুনি এজন ফাৰ্মাৰ হিচাপে ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে ক্ৰিয়েট নিউ ইউজাৰ একাউণ্ট আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব লাগিব। অৰ্থাৎ প্ৰথমতে আপুনি আপোনাৰ আইডিটো ক্ৰিয়েট কৰিব লাগিব। আপুনি জাষ্ট এই অপশ্যনত ক্লিক কৰিলে, ইয়াতে ক্লিক কৰাৰ লগে লগে জাষ্ট আপোনালোকে কি কৰিবলৈ দিব, প্ৰথমতে চাওক ইয়াতে আপোনালোকৰ ইণ্টাৰ আধাৰ নাম্বাৰ আহি গৈছে। অৰ্থাৎ আপুনি যিজন ফাৰ্মাৰ বা আপোনাৰ আইডিখন যে বনাব, আপোনাৰ নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব। ওকে, ইয়াতে আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলফালে দেখিবলৈ পাব, ইয়াতে অলৰেডি টিক লগা থাকিব। আপোনালোকে জাষ্ট এই যেটো তলত সাবমিট অপশ্যন আছে, জাষ্ট সাবমিট অপশ্যনত ক্লিক কৰি দিয়ক। ওকে, সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ সেন্ড OTP সাকসেসফুলি ইউৰ ৰিচিভ OTP কিলাৰ এনেকৈ আহিছে। অৰ্থাৎ আপোনাৰ আধাৰ সৈতে লিংক হৈ থকা মোবাইল নম্বৰত OTP এটা আহি যাব। তো আপুনি জাষ্ট কি কৰিব লাগিব, OTPটো ইয়াতে এণ্টাৰ কৰিব লাগিব। তো মই ইয়াতে OTPটো ইয়াতে এণ্টাৰ কৰি দি আছো। OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে জাষ্ট এই যেটো ভেৰিফাই আছে অপশ্যন, আপোনালোকে জাষ্ট ভেৰিফাই অপশ্যনত ক্লিক কৰিব। যদি আপোনালোকৰ OTPটো অহা নাই, ৰিচেণ্ট OTP অপশ্যনত ক্লিক কৰি আপোনালোকে আকৌ OTPটো ল'ব পাৰিব। মই জাষ্ট ভেৰিফাই অপশ্যনত ক্লিক কৰি দিলোঁ। ভেৰিফাই OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে এইজন ব্যক্তিৰ সকলো ডিটেইলছ কিন্তু ইয়াতে শো কৰিব। যেনেকৈ আপোনালোকে দেখিছে, নেম দেখিছে, জেন্ডাৰ, ডেট অফ বাৰ্থ, এজ, এনেকৈ ডিটেইলছ আহি গৈছে, এড্ৰেছ সহকাৰে আহি যাব। ওকে, তো এতিয়া চাওক আপোনালোকে তলত এইজন ব্যক্তিৰ মোবাইল নাম্বাৰটো আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। তো মোবাইল নাম্বাৰটো ভেৰিফিকেশ্যন কৰাৰ বাবে এতিয়া আপোনালোকে মোবাইল নাম্বাৰটো প্ৰথমতে এণ্টাৰ কৰি দিব। মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ লগে লগে চাব আপোনালোকৰ মোবাইলত OTP এটা আহি যাব। আপোনাক জাষ্ট সেই OTPটো আকৌ ইয়াতে বহাই ভেৰিফাই অপশ্যনত ক্লিক কৰিব লাগিব। তো মোৰ OTPটো আহি গৈছে, মই জাষ্ট OTPটো ইয়াতে এণ্টাৰ কৰি দিম।
অটিপিটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে জাষ্ট আকৌ ভেৰিফাই অপশ্যনত ক্লিক কৰিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো ভেৰিফাই হৈ যাব। এতিয়া আপোনালোকে জাষ্ট স্ক্ৰল ডাউন কৰিব লাগিব আৰু ডিটেইলছবোৰ আপোনালোকে দিব লাগিব। যেনেকৈ প্ৰথমতে ইয়াতে চাওক আপোনালোকে দেখিব লৈছে ছেট পাছৱৰ্ড, ইয়াতে আকৌ আপোনালোকক আৰু এটা পাছৱৰ্ডটো কনফাৰ্ম কৰি দিছে। অৰ্থাৎ আপোনালোকে কিন্তু ইয়াতে পাছৱৰ্ড এটা বহাব লাগিব আৰু পাছৱৰ্ডটো কেনেকুৱা ধৰণৰ হ'ব, ইয়াতে আপোনালোকে আই বটন যিটো আছে ইয়াতে ক্লিক কৰাৰ লগে লগে দেখিব লৈছে মিনিমাম কিন্তু আপোনালোকৰ 8টা কেৰেক্টাৰ হ'ব লাগিব, স্পেচিয়েল কেৰেক্টাৰ নাম্বাৰ এনেকৈ আপোনালোকে আপাৰ কেছ লোৱাৰ কেছ মিলাই 8টা আপোনালোকে ইয়াতে মানে পাছৱৰ্ড এড কৰিব লাগিব। অ'কে, তো মই ইয়াতে পাছৱৰ্ডটো এড কৰি দি আছোঁ। এটা চাওক মোৰ কিন্তু পাছৱৰ্ড এড কৰা হৈ গৈছে। এতিয়া জাষ্ট মই কি কৰিম, এই যিটো ক্ৰিয়েট মাই একাউণ্ট অপশ্যন দেখা গৈছে এই ক্ৰিয়েট মাই একাউণ্ট অপশ্যনত ক্লিক কৰি দিম। অ'কে, ইয়াতে চাওক ইউৰ একাউণ্ট হেজ বিন ছাকচেছফুলি ক্ৰিয়েট, নাও লগ ইন টু ৰেজিষ্টাৰ এণ্ড মেনেজ ইউৰ একাউণ্ট। এতিয়া মোৰ ৰেজিষ্টাৰ হৈ গ'ল। এতিয়া মই কি কৰিব পাৰিম, এপ্লাই কৰিব পাৰিম মোৰ ফাৰ্মাৰ আইডিৰ বাবে। মই অ'কে অপশ্যনত ক্লিক কৰি দিলোঁ। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত আকৌ কিন্তু আগৰ পেজলৈ আহি গ'ল। এতিয়া আপোনালোকে কি কৰিব লাগিব, আপোনাৰ যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিলে সেই মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব আৰু যিটো পাছৱৰ্ড আপুনি ছেট কৰিলে সেই পাছৱৰ্ডটো ইয়াতে আপোনালোকে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি আপোনালোকে এই কেপচাটো এবাকছত বহাই আপোনালোকে লগ ইন কৰিব পাৰিব। অ'কে, ইয়াতে মই মোবাইল নাম্বাৰ এণ্ড পাছৱৰ্ড কেপচাটো বহাই লগ ইন অপশ্যনত ক্লিক কৰি দিলোঁ। কেপচাটো মোৰ ভুল হৈছে, আকৌ কেপচাটো এণ্টাৰ কৰি দিম। ইয়াতে আকৌ কেপচাটো বহাই দি মই লগ ইন অপশ্যনত ক্লিক কৰি দিলোঁ। লগ ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে মোৰ জেনেৰেট অ'টিপি হৈ গৈছে, অৰ্থাৎ মোৰ আকৌ কিন্তু লগ ইন কৰাৰ সময়ত অ'টিপি আহি যাব। মই জাষ্ট ইয়াতে অ'টিপিটো কি কৰিব লাগিব, এণ্টাৰ কৰি লগ ইন অপশ্যন। এতিয়া চাওক মোৰ অ'টিপিটো যেতিয়া আহি গ'ল, অ'টিপিটো এণ্টাৰ কৰি দিলোঁ, লগ ইন অপশ্যনত ক্লিক কৰি দিলোঁ। লগ ইন অপশ্যনত ক্লিক কৰাৰ লগে ছাকচেছফুলি মোৰ লগ ইন হৈ গ'ল আৰু এনেকুৱাকৈ ব্যক্তিজনৰ ডিটেইলছ আগৰ নিচিনা শ্ব' কৰিব। এতিয়া মোবাইল নাম্বাৰটো যিহেতু লিংক কৰা আছে, মোবাইল নাম্বাৰ ডিটেইলছ ইয়াতে শ্ব' কৰিব। এতিয়া এই ব্যক্তিজনৰ ডিটেইলছসমূহ বাকী ডিটেইলছসমূহ দিব লাগিব। যেনেকৈ আপোনালোকে দেখিবলৈ পাইছে মোবাইল নাম্বাৰটো লিংক কৰাৰ লগে লগে কিন্তু এই ব্যক্তিজনৰ সকলো ডিটেইলছ আপোনালোকে দেখিবলৈ পাব। এতিয়া জাষ্ট আপোনালোকে কি কৰিব লাগিব, ষ্টেপ বাই ষ্টেপ ডিটেইলছসমূহ দিব লাগিব। আপোনালোকে এই ব্যক্তিজনৰ মাটিৰ ডিটেইলছসমূহ দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ফাইনেল ছাবমিটটো কৰিব লাগিব। অ'কে, তো এতিয়া আপোনালোকে এনেকুৱাকৈ অতি সহজতে কিন্তু আপুনি বিচাৰে CSC ID নোহোৱাকৈয়ে কিন্তু আশা কৰিছোঁ আপোনালোকে নিশ্চয় জানিব পাৰিলে। এতিয়া বাকী যি প্ৰচেছ, এই প্ৰচেছটো ছেম আগৰ যিটো ভিডিঅ' মই দেখুৱাইছোঁ সেই প্ৰচেছতো আপোনালোকে যাব লাগিব। আপোনালোকে ব্যক্তিজনৰ লেণ্ড ডিটেইলছ দিব, ভেৰিফাই কৰিব আৰু শেষত গৈ আপোনালোকে ছাবমিট কৰিলে PDFটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো সেইখিনি মই ইয়াতে দেখুওৱা নাই। যে ধৰক এতিয়া কথা হ'ল বাই চান্স যদি আপোনালোকে নিজে কৰিব পৰা নাই বা কোনো ধৰণৰ অসুবিধা পাইছে, তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ অঞ্চলত থকা CSC চেণ্টাৰত গৈ আপোনালোকে কিন্তু যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰী বা আপোনালোকে কিষাণ পঞ্জীয়ন এইটো কৰিব পাৰিব। অ'কে, আৰু অথবা আপোনালোকে কি কৰিব পাৰে, আপোনালোকে মোৰ টেলিগ্ৰামত যোগাযোগ কৰিলে কিন্তু মই আপোনালোকক এপ্লাই কৰি দিব পাৰিম বা মই এপ্লাই কৰি দিম। কিন্তু ইয়াৰ যিটো ফি সেই ফিটো আপোনালোকে দিব লাগিব। তো এতিয়াও সময় আছে, আপোনালোকে অতি শীঘ্ৰে সকলোৱে আপোনালোকৰ নিজৰ নিজৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰাৰী বা কিষাণ পঞ্জীয়নটো কৰি লওক।